নমস্কাৰ আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে আপোনাৰ স্বাগত। আজি আমি ক্লাছ 10ৰ গণিতৰ অনুশীলনী আৰ্হিৰ পাৰ্ট 2 5 নম্বৰৰ পৰা প্ৰশ্নসমূহ আলোচনা কৰিবলৈ আগবাঢ়িছো। 5 নম্বৰত দিয়া আছে কি দিয়া আছে এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যা কেইটা হৰণ কৰিব লাগিব। ইয়াৰে 1 নম্বৰত দিয়া আছে 10368। এই সংখ্যাটো হৰণ কৰোঁতে কি হ'ব? হৰণ কৰোঁতে মানে কি আমি মৌলিক উৎপাদক উলিয়াই লওঁ। মৌলিক উৎপাদক উলিয়াই লওঁতে কি হ'ব? এটা সংখ্যা বা দুটা সংখ্যাৰ কি নহয় জোৰ নাথাকিব। যেহেতু পূৰ্ণ ঘনত কি হ'ব লাগে তিনিটা থাকিব লাগিব একে সংখ্যা, কিন্তু এটা নাথাকিব বা কেতিয়াবা দুটাৰো নাথাকে, সেইটোৱে হ'ব বেছি হোৱা সংখ্যা, মানে হৰণ কৰিবলগীয়া সংখ্যা হ'ব। এতিয়া আমি কি কৰোঁ, আগত যিহেতু আমি কৰিছোঁ সেইকাৰণে পূৰ্ণ উৎপাদক উলিয়াই লওঁ। কেইবাৰ যাব? 5 বাৰ, এবাৰ, 8 দুগুণ 16, 4, আকৌ 2ৰে হৰণ যাব, 2 দুগুণ 4, 2 5 গুণ 10, 2 9 গুণ 18, 2 দুগুণ 4, আকৌ 2ৰে যাব, 2 1 গুণ 2, 2 দুগুণ 4, 2 9 গুণ 18, 2 6 গুণ 12, আকৌ 2ৰে যাব, 2 6 গুণ 12, 2 4 গুণ 8, 2 8 গুণ 16, আকৌ 2ৰে যাব, 2 3 গুণ 6, 2 দুগুণ 4, 2 4 গুণ 8, আকৌ 2ৰে যাব, 2 1 গুণ 2, 2 6 গুণ 12, 2 দুগুণ 4, আকৌ 2ৰে যাব, 2 8 গুণ 16, 2 1 গুণ 2, আকৌ এবাৰ কিহেৰে যাব? 3ৰে, 3 দুগুণ 6, 3 7 গুণ 21, 3 9 বাৰ 3 3। এতিয়া এটাকে 10368 কি হ'ব? তিনিটা আমি এটা বুলি ধৰি লওঁ, ওপৰত কিউব দিম, সৰি এইটো 2টো জোৰ নাই, 3 2 কিউব ইনটু 2 কিউব ইনটু এইটো জোৰ নোহোৱা 2, 3 কিউব ইনটু 3। তেতিয়াহ'লে এতিয়া কি হ'ল? এইকেইটা কি হৈ আছে? ঘনমূল আছে। তেতিয়াহ'লে এইকেইটাৰ নাই, নাথাকাকেইটা কি হ'ব? 10368ক 6ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণ ঘন হ'ব। এবাৰ আহিলে 2 নম্বৰটো। 2 নম্বৰত দিয়া আছে 2187। 2187 আমি আগৰ নিচিনাকৈ কৰিম আকৌ। 2187 8 7 15 16 17 18, তেতিয়াহ'লে 3ৰে যাব, 3 7 গুণ 21, 3 দুগুণ 6, 3 9 গুণ 27, 9 2 11 18 যাব, আকৌ 3 দুগুণ 6, 3 4 গুণ 12, 3 3 গুণ 9, আকৌ 3ৰে যাব, 8 3 গুণ 24, 3 1 গুণ 3, আকৌ 3ৰে যাব, 3 দুগুণ 6, 3 7 গুণ 21, আকৌ 3ৰে যাব, 3 9 গুণ 27, আকৌ 3ৰে যাব, 3 3 গুণ 9, কেইযোৰ থাকে? 1 যোৰ 2 যোৰ, 3 কিউব ইনটু 3 কিউব। এটাৰ যিহেতু জোৰ নাই, মানে সেইটোৰে হৰণ কৰিব লাগিব। এনচাৰ 2187ক 3ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণ ঘন হ'ব। এবাৰ আহিলে 3 নম্বৰ। 3 নম্বৰত দিয়া আছে 5000। একে নিচিনাকৈ মৌলিক উৎপাদক উলিয়াম আমি।
শূন্য আছে যেহেতু 2 যাবই 2 2 4 2 5 গুণ 10 শূন্য দুটা আকৌ 2 দি যাব 2 1 গুণ 2 2 2 গুণ 4 2 5 গুণ 10 আকৌ 2 দি যাব 2 6 গুণ 12 2 2 গুণ 4 2 5 গুণ 10 এবার একক ঘৰত যেহেতু 5 আছে তেতিয়াহ'লে 5 যাব 5 গুণ 5 5 2 গুণ 10 5 5 গুণ 25 তেতিয়াহ'লে 125 যোৱাৰ লগে লগে ক'ত আছিলে 125 5 কেইটা লাগিব আমাৰ 3টা কিমান হবে 2 cube into 5 cube into answer 5000 of 5 এৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্ণ হ'ব এবাৰ আহিল 4 নম্বৰটো 4 নম্বৰত দিয়া আছে 8192 তাকে 8192 আকৌ একে নিচিনাকৈ উলিয়াই ল'ম আমি 8192 2 দি যাব 2 2 4 গুণ 8 একত বাৰ নাযায় 2 9 গুণ 18 2 6 গুণ 12 আকৌ 2 দি যাব 2 2 গুণ 4 2 4 গুণ 8 2 8 গুণ 16 আকৌ 2 দি যাব 2 2 1 গুণ 2 0 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 দি যাব 2 5 গুণ 10 2 1 গুণ 2 2 2 গুণ 4 আকৌ 2 দি 2 2 গুণ 4 2 5 গুণ 10 2 6 গুণ 12 আকৌ 2 দি 2 1 গুণ 2 2 2 গুণ 4 2 8 গুণ 16 আকৌ 2 দি 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 দি যাব 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 দি 2 16 তাৰপিছত আকৌ 2 দি 2 8 গুণ 2 দি 2 4 গুণ আকৌ 2 2 গুণ এটা হ'ল দুটা তিনিটা চাৰিটা 2 cube into 2 cube into 2 cube into 2 cube into 2 তেতিয়াহ'লে এটা 2 যেটো বেছি হৈছে কি হ'ব 8192 2 ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্ণ হ'ব এবাৰ হ'ল 6 নম্বৰ 6 নম্বৰ দিয়া আছে কি নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিওৱা এটা কি দিয়া আছে ইয়াতে 1 3 3 1 ঘনমূল উলিয়াব লাগে চাই লওঁ একে নিচিনাকৈ যেনিবা কৰিম আমি ঘনমূল চিনডাল দি ল'ব লাগিব আমি 1 3 3 1 এটো ঘন সংখ্যা হয় ইয়াৰ মূলটো ওলাব দিছে আমাক তেতিয়াহ'লে চাও যে আমি এই 1 3 3 1 টো কি আছে 11 তিনিটা পূৰণ কৰিলে কি পায় 1 3 3 পায় তেতিয়াহ'লে কি লিখিম আমি এটো 3 টো দিব লাগিব দে 3 টো যদি দিয়া নাযায় তেতিয়াহ'লে এটো স্কয়াৰ হৈ থাকিব তেতিয়াহ'লে মূলটো কি হ'ব কোনটো সংখ্যা পূৰণ কৰোতে আমি পাইছো 11 তেতিয়াহ'লে মূল সংখ্যাটো হ'ব মানে ঘনটোৰ মূলটো হ'ব 11 এটো হৈ গ'ল এনসার এটো আৰু মৌলিক উৎপাদকটো দেখুৱাই নিদিলো কাৰণ ইয়াতে যেহেতু পালোৱে এনে মৌলিক উৎপাদক উলিয়াই আমি কি আগৰটো নিচিনাকৈ কৰিম এবাৰ দিয়া আছে 1728
এইটো আমি কি কৰিব লাগে ঘনটোৰ মূল উলিয়াব লাগে ঘন মূল উলিয়াব দিলে কি কৰিব লাগিব এই চিনটো আমি দিব লাগিব উৎপাদক উলিয়াই লওঁ 1728 এইটা আছে যেহেতু 2 ৰে বিভাজ্য হ'ব 8 দুগুণ 16 6 দুগুণ 12 4 দুগুণ 8 আকৌ 2 ৰে যাব 2 4 গুণ 8 2 3 গুণ 6 2 দুগুণ 4 আকৌ 2 ৰে যাব 2 দুগুণ 4 2 দুগুণ 4 2 গুণ 2 2 6 গুণ 12 এটো কত পাইছো আমি সেই কাৰণে এখন মুছি দিয়া নাই এটো পাইছো ইয়াতে আৰু এটো এনেকৈ কৰিলেও কৰিব পাৰি আৰু সৰু কৰি লওঁ আমি 2 গুণ 2 2 8 গুণ 16 2 5 গুণ 10 2 4 গুণ 8 তাৰ পিছত যাব 2 দি 2 দুগুণ 4 2 7 গুণ 14 3 9 গুণ 27 3 3 গুণ 9 এটো কি কৰিম 3টাৰ ভিতৰত এটা ধৰি 3টাৰ ভিতৰত এটা 3টাৰ ভিতৰত এটা মানে 2 কিউব ইনটু 2 কিউব ইনটু 3 এটা আমি এই চিনটোৰ পৰা বাহিৰত লিখিলে কি হ'ব কিমান হ'ল 2 দুগুণ 4 4 3 গুণ 12 এনসার হৈ গ'ল 12 ঠিক একাদৰে আমি 3 নম্বৰটো কৰিম 3 নম্বৰটো দিয়ে আছে 2197 2197 2197 এটো কি হেৰা যায় আমি চাই লওঁ হেৰা যাব 8 9 16 17 18 19 তেতিয়ালে 19 হোৱাৰ লগে লগে না যায় নগলে কি হেৰা পাম আমি এবাৰ 3 নম্বৰ দিয়ে আছে 2197 2197 এটা চাই লওঁ আমি কি মৌলিক উৎপাদক উলিয়াই ফাৰ্স্ট চাই লওঁ আমি 2197 9 7 16 17 18 19 19ক যেহেতু একোৰে না যায় তেতিয়াহলে আমি কি ইমান মূৰ ঘমাই থকাতকৈ আৰু এটা টিক্স লগাব পাৰো টিক্সটো কেনেকুৱা হয় যেহেতু আমাক মৌলিক উৎপাদকত উলিয়াই ফেলে কি কৰিব দিয়া নাই নিৰ্দিষ্টকৈ ধৰি দিয়া নাই তেতিয়া মৌলিক উৎপাদক উলিয়াই কৰিব লাগিলে হয় তাৰ কাৰণে আমি কি কৰিম এতিয়া 2197 ইয়াৰ তিনিটা অংক লম আমি তিনিটা অংকত চাই লম যে লাষ্টত কি আছে 7 আছে এই চাৰ্টখনৰ সহায় লৈ আমি কৰিম এতিয়া সোৱা লাষ্টত 7 থকা এককৰ ঘৰত মানে 7 থকা কি আছে 3 আছে তেতিয়াহলে তাৰ ঠাইত আমি ধৰি লব 3 বাকি ৰল কিমান 2 2 কি থাকিব 2 এটা কিহৰ মাজত আছে ইয়াতে চালে গম পাও যে ইয়াৰ ঘন সংখ্যা কেইটাহে চাব লাগিব ঘন সংখ্যা কেইটা 1 আৰু 8ৰ মাজত আছে তেতিয়াহলে কি হ'ব 2 8ত কৰি সৰু আৰু 1ত কৰি ডাঙৰ তেতিয়াহলে এটুক আমি কি কৰিম এতিয়া 2 একো কৰিব নালাগে এই দুটাৰ কি কৰিম আমি কিউব কৰিম 1 কিউব হ'ব আৰু এটু কি হ'ব 2 যদি কিউব কৰো সৰি 8 যদি কিউব কৰো তেতিয়াহলে 2 কিউব হ'ব হোৱাৰ লগে লগে চোৱা যে 2 কিহৰ মানে ওচৰত আছে 1ৰ ওচৰত আছে তেতিয়াহলে কি হ'ব ইয়াত কি হ'ব আগত 1 বহিব মানে 13 যদি আমি কি কৰো তিনিটা যদি পূৰণ কৰো তেতিয়াহলে কি পাম আমি 2179 এনেকুৱাকৈ কৰিব পাৰি যদি আমাক ধৰি নিদিয়ে তোমালোকে তাও কৰি চাবা 13 তিনিটা ইনটু কৰি চাবা পোৱা নাই তেতিয়াহলে ইয়াৰ এনসাৰ হ'ব 13 নিশ্চয়টো সহজ পাইছা
4 নম্বৰ 4 নম্বৰটোত কি দি আছে 2 7 4 4 2 7 4 4 এটো আমি যেটো মৌলিক উৎপাদক পোৱা নাই হেনেকে কৰিম 2 7 4 4 তিনিটা ধৰিলো তিনিটাত কি লাষ্টত 4 থকা কি আছে এইটো আছে আৰু বেলেগত চোৱা নাই এতিয়া আলে কি বহিব 4 বহিব তাৰ পিছত আগৰ নিচিনাই হ'ব যেনিবা এটো দেখুৱাই দিছিলো 2 থাকিলে 2 টো কি হ'ব 1 আৰু 8 ৰ মাজত থাকিব কি হ'ব 1 কিউব এতিয়া আলে কি হ'ব 2 কিউব একেবাৰে ওচৰত কি আছে তাহলে 1 বহিলে মানে 14 যদি আমি কি এটা পূৰণ কৰোঁ তেতিয়ালে কি পাম আমি এটো পাম এনসার হইব এইটো এবাৰ আহিল 7 নম্বৰত কি কৰিব দিছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা এটো কি কৰিব লাগিব আমি আগৰটো কি কৰিছিল পিছৰ ফালে উৎপাদক বিশ্লেষণ নকৰাকে কৰিছিল কিন্তু ইয়াত কি কৰিব লাগিব আমাক উল্লেখ কৰি দিছে যেহেতু তেনেকে কৰিব লাগিব তেতিয়ালে তাৰ কাৰণে আমি উলাম 3375 হেৰা যাব যেহেতু 5 6 29 5 7 35 5 5 25 আকৌ পাছেৰে 5 1 5 5 5 1 5 5 3 15 5 5 25 আকৌ পাছেৰে 5 2 10 5 7 35 তাৰপিছত 3 ৰে 3 9 27 3 3 9 এতেকে cube root 3375 equal 5 cube into 3 cube থাকিলে কিমান 5 into 3 answer হ'ব 5 3 15 এবাৰ 2 নম্বৰত দিয়া আছে 4 9 1 3 এটাকে 4 9 1 3 4 9 1 3 দেখি হেৰা যায় চাই লো আমি 4 9 4 13 14 14 3 17 তেতিয়া হলে 17 তো না যায় তেতিয়া হলে কি চাম আমি আগৰ নিচিনাকে চাম এককৰ ঘৰত 3 থকা কি আছে এটো আছে 7 মানে 17 আমি 3টা পূৰণ কৰি চাম হয় নেকি 7 7 গুণ 49 9 হাতে গল 1 এখিনি কৰি চোৱাৰ কাৰণে কি কৰিম আমি 17 দি যায় না নাই আমি এনেকেও কৰি চাব পাৰো আগৰটো নিচিনাকে 4 9 1 3 এটোৰ কাৰণে লাগিলে 7 4 থাকিলে ইফালে 4 টু কিহৰ মাজত পায় 1 আৰু 8 ৰ মাজত তেতিয়ালে কি হ'ব 1 4 2 কিউব তেতিয়ালে কি হ'ব 1 টু লাগিব 17 তিনিটা পূৰণ কৰিলে পায় তোমালোকে চাবা উত্তৰ হ'ব 17 নম্বৰত আহিলে 9 2 6 1 9 2 6 1 9 দিয়ে 11 12 12 से 18 3 দি যাব 3 3 গুণ 9 3 3 গুণ 9 12 না যায় 3 8 গুণ 24 3 7 গুণ 21 আকৌ 3 যায়
যাব না নাই 8 7 15 15 3 18 যাব 3 গুণ 3 0 3 দুগুণ 6 3 9 গুণ 27 9 2 11 12 3 দি যাব 3 3 গুণ 9 3 4 গুণ 12 3 3 গুণ 9 এতিয়ালে কি হেৰে যাব ইয়াতে 3 4 3 হলে 7 তিনিটা 49 7 7 3 cube into 7 cube তেতিয়ালে হ'ব 3 গুণ 21 এবাৰ আহিল 4 নম্বৰটো 4 নম্বৰ দিয়া আছে অলপ ডাঙৰ সংখ্যা 13 8 2 4 cube root 13 8 2 4 এটো আমি মৌলিক উৎপাদক উলিয়াম 13 8 2 4 2 4 গুণ 12 2 9 গুণ 18 2 গুণ 2 2 দুগুণ 4 আকৌ 2 দি 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 2 দি 2 1 গুণ 2 2 7 গুণ 14 2 2 গুণ 4 2 8 গুণ 16 আকৌ 2 দি 2 8 গুণ 16 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 দি 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 দি 2 2 গুণ 4 2 গুণ 2 2 6 গুণ 12 তিয়ালে 2 গুণ 2 0 2 8 গুণ 16 2 দি 2 5 গুণ 10 2 4 গুণ 8 2 দি 2 2 গুণ 4 2 7 গুণ 14 3 দি যাব 3 9 গুণ 27 3 3 গুণ 9 1 2 3 2 4 2 cube into 2 cube into 2 cube into 3 cube কিমান থাকিলে 2 into 2 into 2 into 3 आंसर হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 তো হৈ গ'ল आंसर